নামৰূপ সাৰ কাৰখানাত এটা ভাল খবৰ আহি আছে। 10,000 যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব। নামৰূপ সাৰ কাৰখানাত 10,000 যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব। আনন্দৰ লহৰ বৈছে এতিয়া নামৰূপত যে 10,000 যুৱক যুৱতীয়ে নামৰূপ সাৰ কাৰখানাত নিযুক্তি লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো নতুন প্ৰকল্প ইতিমধ্যে উদ্ঘাটন কৰিছে, শিলান্যাস কৰিছে আৰু 2030 চনত সম্পূৰ্ণ কাৰ্যক্ষম হ'ব। 2030 চনত 10,000 থলুৱা যুৱক যুৱতীয়ে ইয়াত সংস্থান লাভ কৰিব। এটা ভাল খবৰ আহিছে আৰু এই ভাল খবৰ আজি স্বয়ং মুখ্যমন্ত্ৰীয়ে দিছে যে নামৰূপ সাৰ কাৰখানাত 10,000 নিযুক্তি লাভ কৰিব। থলুৱা যুৱক যুৱতী হ'ব এই 10,000 যুৱক যুৱতী। আৰু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে যে আনন্দৰ লহৰ বৈছে নামৰূপত। আৰু আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম। পোনপটীয়া সম্প্ৰচাৰত আৰু যি উৎপাদনক্ষম এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা আৰু ভূমিপূজন হৈছিল, তাৰপিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিপূজন কৰাৰ পিছতে 11,000 কোটি টকাৰ নিৰ্মাণ হ'বলগীয়া এই যিটো প্ৰকল্প হ'ব, এই প্ৰকল্পত 10,000 থলুৱা যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব। আৰু আন এটা ভাল খবৰ আহি আছে নিযুক্তিৰ ক্ষেত্ৰত। ইতিমধ্যে 2 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কিন্তু যিটো নতুন প্ৰকল্প হ'ব, নামৰূপ সাৰ কাৰখানাৰ যিটো নতুন প্ৰকল্প হ'ব, এই নতুন প্ৰকল্পত 10,000 স্থানীয় যদি যুৱক যুৱতীয়ে যদি নিযুক্তি লাভ কৰে, তেনেহ'লে ই হ'ব উজনি অসমৰ ক্ষেত্ৰত আন এক বৃহৎ খবৰ, আন এক ভাল খবৰ। আৰু ইয়াকে লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে নামৰূপত এতিয়া আনন্দৰ লহৰ। পোনপটীয়া সম্প্ৰচাৰত আছে নামৰূপৰ পৰা আমাৰ তিনিচুকীয়াৰ ব্যুৰ চিফ ৰঞ্জিত দত্ত। ৰঞ্জিত দত্ত, আপোনাৰ কাষলৈ আহিছোঁ। নামৰূপত আনন্দৰ লহৰ, 10,000 থলুৱা যুৱক যুৱতী, 10,000 থলুৱা যুৱক যুৱতীয়ে যদি নামৰূপ নতুন এই প্ৰকল্পত যদি নিযুক্তি লাভ কৰে, তেনেহ'লে সমগ্ৰ উজনি অসমৰ এই নিযুক্তিৰ এই ছবিখনেই সলনি হৈ যাব। কি কয় নামৰূপবাসীয়ে? হয় নন্দন, আচলতে প্ৰতিদিনে আচলতে ভাল খবৰ আহিবলৈ আৰম্ভ কৰিছে। প্ৰায় 2 লাখ নিবনুৱাক চাকৰি সংস্থাপনৰ যিটো গতি, সেই গতিৰ সমান্তৰালকৈ এটা বিষয় আহি পৰিছে যে 21 ডিচেম্বৰ দিনাখন নামৰূপৰ এই অঞ্চলত যি 11,000 কোটি টকাৰ প্ৰজেক্ট আধাৰশিলা হ'ল, তাত 10,000 নিবনুৱা যুৱক যুৱতী, শিক্ষিত নিবনুৱা যুৱতীয়ে চাকৰি পাব। সেই ঘোষণা কৰাৰ পাছতে এক আনন্দৰ বন্যা ববলৈ আৰম্ভ কৰিছে সমগ্ৰ উজনি অসমত। মই যি ঠাইত উপস্থিত আছোঁ সেই ঠাইতো দেখিছোঁ আনন্দৰ উৎসাহ। বিভিন্ন প্ৰান্তত সেই উৎসাহ, বিভিন্ন ধৰণৰ কথা বতৰা আৰম্ভ হৈছে যে আচলতে কেনেকৈ আচলতে তাত 10,000 শিক্ষিত নিবনুৱাই চাকৰি সংস্থাপন হ'ব। আৰু 10,000 শিক্ষিত নিবনুৱা যুৱক মানে 10,000টা পৰিয়াল পোনপটীয়াকৈ উপকৃত হ'ব। এইটো আচলতে এই 2025 বৰ্ষৰ একদম শেষ সময়ৰ আটাইতকৈ ভাল খবৰটো আহিলে এই উজনি অসমৰ নামৰূপৰ পৰা আৰম্ভ কৰি সমগ্ৰ উজনি অসমৰ কাৰণে। মই স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ ওচৰত সুধিম, তেওঁলোকক এটা কথা সুধিব বিচাৰিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নামৰূপৰ যি প্ৰকল্পৰ আধাৰশিলা দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰি গ'ল, তাত 10,000 শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাব, 10,000টা পৰিয়াল উপকৃত হ'ব পোনপটীয়াভাৱে। কি ক'ব আপুনি? এইটো আমাৰ অসমৰ কাৰণে এটা সুখবৰ, বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাবাসীৰ কাৰণেতো বহুত ডাঙৰ এটা খবৰ। 11,000 কোটি টকাৰ বিনিময়ত নিৰ্মাণ হ'বলগীয়া সাৰ কাৰখানাত 10,000 শিক্ষিত ল'ৰা ছোৱালী তাত চাকৰি পাব। ইয়াতকৈ আৰু ভাল খবৰ একো হ'ব নোৱাৰে। অসম চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিলে যে অসমত আমি নিবনুৱা সমস্যাক আমি শেষ কৰি পেলাম, তাৰ ৰাস্তাত খোজ দিয়া এইটো প্ৰথম কদম বুলি মই ভাবিছোঁ। আৰু অনাগত দিনত অসম চৰকাৰ মই ভাবোঁ যে আৰু বেছিকৈ চাকৰি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব। সেই আচলতে নন্দন, প্ৰতিজন লোকে একেখিনি কথাই ক'বলৈ আৰম্ভ কৰিছে যে এইটো এটা ডাঙৰ খবৰ সমগ্ৰ উজনি অসমৰ কাৰণে। ঠিক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আছিল উজনি অসমৰ ইতিমধ্যে চাকৰিমুখী প্ৰৱণতা যথেষ্ট আগবাঢ়িছে। এই যে নিৰপেক্ষভাৱে উচ্চ শিক্ষিত লোকক চাকৰি দিয়া প্ৰৱণতা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে, সকলো এটা ভাল মনোবৃত্তি আগবাঢ়ি গৈছে। কেনেকুৱা ধৰণৰ দেখিছে যুৱক যুৱতীসকলৰ শিক্ষণ আগ্ৰহ কেনেকুৱা দেখিছে? খুব আগ্ৰহ। এই যিদিনাখন কালি আধাৰশিলা স্থাপন হৈছে তাৰ পিছতে চবৰ মনত এটা খুব ভাল ভাৱ উৎপন্ন হৈছে। আৰু আমি দেখিছোঁ অলপ দিন আগত ছেমি কণ্ডাক্টৰৰ কাৰণে যিটো হৈছিল, তাতো 10,000 নিবনুৱা ল'ৰা ছোৱালীক তাত আমি চাকৰি পাম বুলি আমি খবৰ পাইছিলোঁ। প্ৰতিদিন এনেকুৱা ভাল খবৰ এটা অসম আছিলে যেতিয়া চাকৰিৰ নামত কি হৈছে আপুনিও জানো আৰু ময়ো জানো, কিন্তু আজি চাকৰিৰ কাৰণে কোনো তেনেধৰণৰ মতলব 2 নম্বৰী কথা শেষ হৈ গ'ল। পইচা চইচাৰ কোনো কথা নাই। এতিয়া যদি আপোনাৰ এডুকেশ্যন আছে, গাটছ আছে, আপুনি ইজিলি চাকৰি পাব পাৰে। গতিকে চৰকাৰৰ এইটো ভাল পদক্ষেপ আৰু তাত কোনো ভ্ৰষ্টাচাৰ নাই। গতিকে মই ভাবোঁ যে অসমৰ কাৰণে ইয়াতকৈ বেছি ভাল খবৰ হ'ব নোৱাৰে।
নন্দন ৰঞ্জিত এজন ব্যক্তিৰ ৰঞ্জিত এই তাতোকৈ ডাঙৰ কথা পাছত হৈছে যে আমি ছেমি কণ্ডাক্টৰ স্থাপন কৰাৰ সময়ত যেতিয়া থলুৱা নিযুক্তি হ'ব তাৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা অসম চৰকাৰে কৰিছে আৰু ডাঙৰ কথা হৈছে নামৰূপ সাৰ কাৰখানাৰ যিটো নতুন প্ৰকল্প হ'ব তাত যেতিয়া সম্পূৰ্ণ হ'ব যাতে থলুৱা যুৱক যুৱতী যাতে তাতে চাকৰি লাভ কৰে তাৰ কাৰণে অসম চৰকাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব অৰ্থাৎ প্ৰশিক্ষণো অসম চৰকাৰে দিব নিযুক্তিও থলুৱা যুৱক যুৱতীক অসম চৰকাৰে দিব গতিকে নতুন প্ৰশিক্ষণ নতুন চাকৰি এইটো হ'ব আন এটা ভাল খবৰ ৰঞ্জিত যে আৰু এটা কথা হৈছে যে ৰাজ্য চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে এটা বৰ ভাল ঘোষণা কৰিছে যে ছেমি কণ্ডাক্টৰ আপুনি যি কথা ক'লে এই ছেমি কণ্ডাক্টৰটো ল'ৰা ছোৱালী 10,000 শিক্ষিত নিবনুৱা যুৱক তেওঁলোকক প্ৰশিক্ষণ দিব স্কেল ট্ৰেইনিং দিব তেওঁলোকক ছেমি কণ্ডাক্টৰ কাম কৰাব নামৰূপতো তেনেকৈ 10,000 শিক্ষিত যুৱক যুৱতীক তেওঁলোকক শিক্ষা দিব কাৰিকৰীভাৱে শিক্ষিত কৰিব আৰু কাম দিব কি ক'ব ইয়াতকৈ বেছি ভাল আৰু কথা কি হ'ব গভৰ্ণমেণ্ট আজি যিটো কৰি আছে তেওঁৰ এটাই উদ্দেশ্য মই যিটো ভাবিছোঁ যে যিকোনো চাকৰিৰ ভিতৰত যেতিয়া আপোনাৰ চাকৰি দিব তেতিয়া এইটো পূৰা নিৰপেক্ষভাৱে হ'ব লাগে ট্ৰান্সপাৰেণ্ট হ'ব লাগে আৰু এইটোৰ ৰাস্তাত চৰকাৰ গৈ আছে আৰু মই ভাবোঁ এতিয়া ছেমি কণ্ডাক্টৰৰ কথা ক'লে চাউথত যোৱাৰ কথা আছিল কিন্তু আমাৰ যশস্বী মুখ্যমন্ত্ৰীৰ পদক্ষেপ ইমান ভাল যে ছেমি কণ্ডাক্টৰ অসমত আনিলে এই কথাটো কিন্তু যিমান প্ৰচাৰ পাব লাগিছিল ইমান প্ৰচাৰ কিন্তু হোৱা নাই কি কাৰণত হোৱা নাই মই নাজানো কিন্তু অসমৰ নিবনুৱা ল'ৰা ছোৱালীৰ কাৰণে ইয়াতকৈ ভাল মংগলদায়ী সূচনা আৰু নাই ঠিক আছে ৰঞ্জিত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ এটা ভাল খবৰ নামৰূপৰ বাবেই নহয় সমগ্ৰ উজনি অসমৰ বাবে আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ এই যুৱক যুৱতীয়ে সংস্থান লাভ কৰিব আৰু স্থানীয় যি অৰ্থনীতি গঢ় লৈ উঠিব তাৰ কাৰণে সুকীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু বিশেষভাৱে এই যি সুকীয়া প্ৰশিক্ষণ হ'ব সুকীয়া প্ৰশিক্ষণত নামৰূপ সাৰ কাৰখানাত চাকৰি পাবৰ কাৰণে থলুৱা যুৱক যুৱতীয়ে অৰ্হতা অৰ্জন কৰিব সঁচাকৈ এটা আশাপ্ৰদ খবৰ বুলি ক'ব লাগিব এই বছৰৰ শেষত আৰু মই আশা কৰিম এই যি প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি অসম চৰকাৰে আখৰে আখৰে পালন কৰিব